নমস্কাৰ প্ৰাণপ্ৰিয় ছাত্ৰ ছাত্ৰীসকল, বিশেষকৈ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মোৰ আজিৰ এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ 2025ত HSLC তথা মেট্ৰিক এক্সাম তথা হাই স্কুল শিক্ষান্ত এক্সাম দিব ওলাইছে, সেই সকল ছাত্ৰ ছাত্ৰীৰ বাবে মোৰ আজিৰ এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ। গতিকে মই আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক কেইটামান পৰামৰ্শ আগবঢ়াম। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। আমি আগৰ যি HSLC এক্সাম পাতিছিলে আমাৰ সেৱা শিক্ষা বোৰ্ডৰ পৰা, আজি আমাৰ সেৱা আৰু কাউন্সিল এই দুটা শিক্ষা বোৰ্ড লগ হৈ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড চমুকৈ ASSEB ফালৰ পৰা এইবাৰৰ এক্সামত কিছুমান নতুনত্ব হাল সলনি কৰিছে প্ৰশ্ন কাকতসমূহৰ। গতিকে আমি ছাত্ৰ ছাত্ৰীসকলক কেইটামান পৰামৰ্শ দিম। প্ৰথমতে হ'ল, আগত যিদৰে আমি HSLC এক্সামবোৰত OMR শ্বীট এখন পাইছিলোঁ, ঠিক তেনেদৰে এইবাৰো OMR শ্বীট এখন পাম, কিন্তু এইটো আগৰ তুলনাত অলপ পৃথক। কিয়নো আমাৰ ASSEB শিক্ষা বোৰ্ডৰ পৰা এটা পৰামৰ্শ আগবঢ়াইছে যে এইবাৰৰ যিটো OMR শ্বীট থাকিব আগতকৈ অলপ পৃথক। সেইটো কেনেকুৱা ধৰণৰ? চেৰিজ ছিষ্টেম, অৰ্থাৎ সেট থাকিব, যেনিবা PQRS বা ABCD, যিদৰে আমাৰ অসমত টেট পৰীক্ষাবিলাক অনুষ্ঠিত হয়। অৰ্থাৎ প্ৰতিজন ষ্টুডেণ্টৰ প্ৰশ্ন কাকতখন অলপ হাল সলনি হ'ব। অৰ্থাৎ কাৰোবাৰ A সিৰিজ, কাৰোবাৰ B সিৰিজ বা কাৰোবাৰ P সেট, কাৰোবাৰ Q সেট, এনেকুৱা ধৰণৰ দিয়া থাকিব। আৰু আমি ডিষ্ট্ৰিক্ট লেভেলৰ কিছুমান এক্সাম যেহেতু হৈ গৈছে, যেনিবা আমি প্ৰি বোৰ্ড এক্সামিনেশ্যন আৰু হাফ ইয়াৰলি এক্সামিনেশ্যন হৈ গৈছে অলৰেডি। আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ প্ৰশ্ন কাকত এখন লৈছোঁ আমি, সেইটো হ'ল প্ৰি বোৰ্ড এক্সামিনেশ্যন 2024। ইয়াত আমি কেইটামান প্ৰশ্নৰ নতুনত্ব দেখা পাইছোঁ। যিদৰে ইয়াত দিছিলে 41 নম্বৰ কুৱেশ্যন, ইয়াত দিয়া হৈছে এছাৰশ্যন A, অৰ্থাৎ নিশ্চয়োক্তি আৰু যুক্তি বা ৰিজন বা কাৰণ, এনেকুৱা ধৰণৰ নতুন সংযোজন কৰিছে প্ৰশ্ন কাকতখনত। গতিকে আমি আৰু যদি চাই লওঁ, এইবাৰ আমি হাফ ইয়াৰলিৰ প্ৰশ্ন কাকতখন লৈছোঁ ধুবুৰী ডিষ্ট্ৰিক্টত হৈ যোৱা যিটো হাফ ইয়াৰলি এক্সামিনেশ্যন আছিলে। ইয়াতো ঠিক তেনেকুৱা ধৰণৰ প্ৰশ্ন দিয়া হৈছে, এছাৰশ্যন অৰ্থাৎ উক্তি আৰু যুক্তি, এনেকুৱা ধৰণৰ নতুন এটা সংযোজন কৰিছে প্ৰশ্নসমূহৰ। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ 2025ত মেট্ৰিক এক্সাম দিব ওলাইছে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে কেইটামান কথা অলপ ভাবিবলগীয়া আছে। অৰ্থাৎ প্ৰতিটো ছাবজেক্টৰ অনুশীলন ভালকৈ ৰিভাইজ কৰিব, আমাৰ ফালৰ পৰা পৰামৰ্শ থাকিল। গতিকে সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে সুকলমে আগন্তুক শিক্ষাবৰ্ষত HSLC এক্সাম দি ভাল ৰিজাল্ট দেখুৱাব পাৰে বা ভাল ফলাফল কৰি দেখুৱাব পাৰে, তাৰে কামনা কৰিছোঁ। আজি তেনেহ'লে সকলোৰে দীৰ্ঘায়ু কামনা কৰি মোৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।